So, good morning guys. কি খবৰ আশা কৰিছো ভাল সকলোৰে তো সকলোৰে প্ৰিয় ভাৰ্নাখন লৈ মেলি আহিছো ভাৰ্না গাড়ীখন মানে ইয়াং জেনাৰেশ্যনৰ কাৰণে বহুত মজাৰ গাড়ী হয় দৌৰাবলৈও ভাল সিটিতকৈ মানে এই ওপৰ লেভেলত থাকে অলপ সিটিখন গহীন গম্ভীৰ হয় সবেই চলাব পাৰে কিন্তু ভাৰ্নাখন বিশেষকৈ ডেকালৰ কাৰণে বনাইছে নিচিনা লাগে আৰু আমি ডেকা নহয় বাৰু আমি বুঢ়া হলো হলো আমাৰ জুচ এটা আছে ভাৰ্না চলোৱা সেইটো কাৰণে আজি ভাৰ্নাখন লৈ মেলি আহিছো এখন আছে 2011 নৱেম্বৰৰ গাড়ী হয় ঠিক আছে 12 বেড হৈ দিও সেকেন্ড ওনার হয় চলিছে কিমানটো আপোনালোকে জানে 84700 16 কিলোমিটার চলিছে ঠিক আছে বাকি এন্ড্রয়েড লাগি আছে কন্ডিশন অলমোস্ট ঠিক আছে আমি গাড়ীখন যোৱাকালি টাচমেইন কৰিলো আজি ফুল ৰিভিউটো ইয়াৰ বনাম বুলি ভাবিছো কিন্তু গাড়ীখন প্ৰথমতে খুব ধুনিয়াকৈ ধুও ওয়াশ কৰো এইবিলাক খুব ধুনিয়াকৈ ডাশবোৰ্ড চাৰ্জবোৰ্ড সব সাফটা মাৰি মজাকে সাফা কৰি পলিশ কৰি মেলি আপোনালোকক ফুল ভিডিওটো দিবলৈ আজি ট্ৰাই কৰিম তাকে বলকচোন যিমান পাৰ সোনকালে কামখিনি কৰি আপোনালোকক দেখাবলৈ ট্ৰাই কৰি আছো বলক বাকি গাড়ী ৰানিং খুবেই ধুনীয়া হৈছে দৌৰি আছে মজাকে আমি দৌৰাই আছো আৰু ইমান লেতেৰা হৈ আছিল গাড়ীখন অৱস্থা বহুত বেয়া হৈ আছিল কিন্তু এতিয়া আমাৰ সেটিয়া ভাই সাফা কৰি দিব মজাকে সাফটো ডাইৰেক্ট মাৰিছা নি সেটিয়া ভাই গোটেইখন ধুনীয়াকৈ ওলালে গম পাম প্ৰথমতে চাৰ্প মৰাম তাৰপিছত আপোনাৰ ভেকুৱাম কৰিব তাৰপিছত ধুব তাৰপিছত পলিচ তাৰপিছত গাড়ী লুকছটো চাব কেনেকুৱা হৈ যায় প্ৰথমতে চাফা কৰি লওঁচোন বাৰু দিয়ক চাৰ্পৰ পানীখিনি তো গাইজ পালোহি আমাৰ ডিমৌ নদী যিখন আপোনাৰ দলং তাত পালোহি বাকি গাড়ী কণ্ডিশ্যনটো মই দেখুৱাইছোঁ একদম নিট এণ্ড ক্লিন কৰি দিলে ৰূপখন নধলো খালি ৰূপখনো ইমান লেতেৰা হোৱা নাই বাকি এইখিনি বস্তু বহুত বেছি লেতেৰা হৈ আছিলে এতিয়া ধুনীয়াকৈ কালাৰটো ওলাই পৰিছে ডাছবৰ্ডৰ কালাৰটো ওলাই পৰিছে এইফালে খুব ধুনীয়াকৈ পলিচ চলিচ কৰিলে ভেকুৱাম কৰিলে মেটবিলাক চব খুব ধুনীয়াকৈ লগাই দিছে এতিয়া চিটবিলাক অলপ কালাৰ লাগি আছিলে এইখিনি চব খুব ধুনীয়াকৈ ধুলে মজা হৈ গ'ল বাকি এইটো আপোনাৰ এটা এণ্ড্ৰইড চিষ্টেম লাগি আছে 9 ইঞ্চি আৰু বাকি ফিচাৰ্ছখিনি মই পটাপট কৈ আছো আপোনালোকক কি আছে কি নাই ইয়াতে আপোনাৰ সব এই গ্লাছখনত ব্ল্যাক পেপাৰ মাৰা আছে জুনে ল'ব হি নিজে খুলি ল'ব দৰকাৰ হলে খুলিব দৰকাৰ নহলে নখুলিলেও হ'ল কিন্তু পুলিচে ফাইন কৰা ভয়টো বেছি থাকে তো এইটো কাৰণে পৰাবগত যদি পাৰে ব্ল্যাক পেপাৰটো খুলি ল'ব কিন্তু বৰ্তমান লগাই থৈ দিছে আৰু জনে ইউজ কৰি আছিলে তেওঁ নিজৰ প্ৰাইভেচি কাৰণে এনেকৈ লগাই থৈছিল আৰু বাকি আপোনাৰ এইখিনি খুব ধুনীয়াকৈ চাফা কৰিলে সানভাইজাৰ এইফালে মিৰৰ আছে এইফালে মিৰৰ আছে বাকি আপোনাৰ এইটো ৰিডিং লাইট LED লাইট লগোৱা আছে ডোৰ অফ অন লাইট বাকি ৰূপবিলাক খুবেই ধুনীয়া আছে ইন্টেৰিয়ৰটো AC হিটাৰ সব আপোনাৰ ৰানিং হৈ আছে বাকি আপোনাৰ এন্ড্ৰইড সিস্টেমটো দেখা পালে আৰু এইফালে আপোনাৰ চলিছে কিমান মই হেতু দেখুৱাই আছো আপোনালোকৰ গাড়ীখন ভালকে ধৰিব নোৱাৰিব 84728 বৰ্তমান সময়লৈকে চলি আছে গাড়ীখন ইয়াত ভালকে ধৰিব নোৱাৰিব আপোনালোকে তো 84000 চলিছে বৰ্তমান সময়লৈকে আৰু বাকি বাহিৰ সাইডটো মই পটাপট দেখুৱাই আছো আৰু ইঞ্জিনৰ সাউণ্ডটো শুনাই দিম কেনেকুৱা প্ৰথমতে ইঞ্জিনৰ সাউণ্ডটো শুনাইছো তাৰ পিছত আপোনাৰ বাকি সাইডটো দেখাইছো স্টাৰ্টটো দিলো প্ৰথমতে স্টাৰ্ট দিলো ইঞ্জিনটো সাউণ্ড একেবাৰে লেছ নৰ্মেল সাউণ্ড হয় একেবাৰে সৰু সাউণ্ড ইঞ্জিন স্টাৰ্ট ইঞ্জিনৰ কণ্ডিশ্যনটো খুবেই ধুনীয়া হৈছে কিন্তু আমি সাফা নকৰিলো ভালকৈ ইঞ্জিনটো বাকিখিনি সাফা কৰিছো ইঞ্জিনত কিবা কেমিকেল টাইপ সেই কেমিকেলটো দি সাফা কৰিলে বেছি ভাল ডাইৰেক্ট পানী মাৰিলে অলপ দিগদাৰি হয় মানে সাউণ্ডটো শুনা পাইছো না ইঞ্জিনৰ খুবেই ধুনীয়া হৈ আছে বেটাৰীটো আপোনাৰ অলমোষ্ট ঠিক আছে বাকি এইখিনি খুব ধুনীয়া হৈ আছে আৰু বনেট চনেটবিলাক মই দেখুৱাই দিছো আপোনালোকক ভালকৈ চাই লওক বাকি গাইজ ভিতৰৰ কণ্ডিশ্যনটো খুবেই ধুনীয়া দেখা পালে আপোনালোকে আৰু ইঞ্জিনটো দেখা পালে কিমান ধুনীয়া স্মুথ হৈ আছে ইঞ্জিনৰ সাউণ্ড বাকি আপোনাৰ একদম ফ্ৰণ্ট সাইডৰ পৰা লুক ভাইজৰ চাওঁ গাড়ীখন মানে দিবাকৰ দুলিয়া যিজন ইউটিউবাৰ আছিলে তেওঁ কৈছিলে মাফিয়া লুক দি আছে বুলি এইখন সঁচাই মাফিয়া হয় ব্ল্যাক স্লেক পেপাৰ সব মাৰি থোৱা আছে ওপৰটো চাওক ৰূপটো চাওক সঁচাই একদম মাফিয়া লুকছৰ হয় আৰু এইটো সাইডৰ পৰা চালেতো ক'বই নালাগে একদম ব্ল্যাক পেপাৰ মাৰি থৈছে মজাকে চালিয়া লাগিছে দেখিবলৈ তো নেক্সট লেভেল টাইপ যিবিলাক মানে ভাৰ্নাৰ মানে আগ্ৰহীয়া তেওঁলোকে চাব পাৰে ধুনীয়াকৈ আহিব পাৰে পছন্দ লাগিলে ডাইৰেক্টলি নিব পাৰিব নিশ্চিন্ত মানে বাকি এইটো সাইডৰ পৰা লুক ভাইজত ফ্ৰণ্ট সাইডৰ পৰা এনেকুৱা ইয়াত সৰু সুৰা স্ক্ৰেচ কেইটামান আছিলে সেইকেইটা আমি যোৱাকালি মাৰি আনিছোঁ টকা 7000 মান খৰচা কৰিলোঁ অকল পেইণ্টত বাকি আপোনাৰ ইঞ্চুৰেঞ্চ কৰিছোঁ পলিউশ্যন কৰিছোঁ আজি খুব ধুনীয়াকৈ 650 টকা দি গোটেই গাড়ীখন ভালকৈ চাফা কৰিছোঁ ব্ৰাছ ট্ৰাছ মাৰি মানে শাৰ্প ব্ৰাছ মাৰি একদম ইণ্টেৰিয়ৰ চিটবিলাক চাব দেই আপোনালোকে একবাৰ দেখাই দিছোঁ দেখা পালে একবাৰ আৰু একবাৰ চাওক
একদম ধুনীয়াকৈ নিট এণ্ড ক্লিন কৰি পেলালে মজা কৰি পেলালে মানে তো আমৰেষ্টটো সোমাই আছে ইয়াত এইখনো খুব ধুনীয়াকৈ চাফা কৰিলে তো এনেকুৱা ধৰণে প্ৰায় 650 টকা দি মই চাফা কৰাইছোঁ আজি গোটেই গাড়ীখন বাকী বেক চাইডৰ পৰা লুকছটো চাওক খুবেই ধুনীয়া হৈ আছে আৰু এইটো চাইডৰ পৰা চাবলৈ গ'লে গাড়ীখন বহুত বঢ়িয়া একদম নেক্সট লেভেল লুক বুলি ক'ব পাৰি আৰু খুব ধুনীয়া হৈ আছে বাকী সেয়াই আৰু গাড়ীখনটো গম পালে আপোনালোকে 2012 ভাৰ্না পেট্ৰল ভাৰ্জন 1.4 হ'ব আৰু আমি ইনক্লুডিং ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি মেলি 235ত দিম আপোনালোকক যদি কোনোবা আগ্ৰহী আছে ডাইৰেক্ট স্ক্ৰীণত লাগি থকা নাম্বাৰটো ডাইৰেক্টলি যোগাযোগ কৰক বাকী কি ক'ম আৰু ঘৰতো গাড়ী প্ৰায় খালী হৈছে অহাকালি যোৱাৰ কথা আছে ডিগবৈ ফালে তাতো এখন চোৱাৰ কথা আছে ডিগবৈত হয়তো টয়টা এটিএছখন ল'ব সেইখনে লৈ মেলি যাম বুলি ভাবিছোঁ অহাকালি ডিগবৈ যাম যেতিয়ালৈকে ভিডিঅ'টো চাব তেতিয়া আমি হয়তো ডিগবৈত থাকিম বাকী এইখনৰ বিষয়টো গম পালে 2012 মডেল ভাৰ্না পেট্ৰল ভাৰ্জন হয় 1.4 ছেকেণ্ড অনাৰ লওঁ বুলি ক'লে আপোনাৰ স্ক্ৰীণত লাগি থকা নাম্বাৰটো ডাইৰেক্টলি যোগাযোগ কৰক 235 ইনক্লুড ট্ৰান্সফাৰ হৈ পাব বাই বাই চি ইউ লেভেল বাই বাই গাইজ